হেল্ল' গাইজ, সকলোলৈকে নমস্কাৰ। অনিতা পিমিলি ব্লগটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ কাৰণে মই ভাবিলোঁ লোকেল চিকেনৰ লগত কোমোৰাৰ চব্জিকে বনাওঁ। এয়া কুকুৰাটো মাৰি আছে ইমানটো। কুকুৰাটো ইমান ডাঙৰো নহয় বাৰু, ইমান সৰুও নহয়, জোখত আছে। তাৰপিছতে এয়া মই কোমোৰাখিনি গোটা গোটাকৈ এনেকৈ কাটি ল'লোঁ। তাৰপিছত মাংসখিনি এনেকৈ ৰেডি কৰিলোঁ। তাৰপিছতে গৰম কৰা তেলত এনেকৈ মই মাংসখিনি ভাজি দিলোঁ। তাৰপিছত নিমখ, জলকীয়া, হালধি আৰু লোকেল ধনিয়া গুড়ি অলপ দি দিলোঁ। তাৰপিছতে মই এনেকৈ লৰাই লৈছোঁ। এতিয়া মই কাটি থোৱা কোমোৰাখিনি দি দিলোঁ। তাৰপিছতে মই এনেকৈ লৰাই লৈছোঁ। তাৰপিছতে এয়া মই পানীখিনি একেবাৰতে দি দিছোঁ। এয়া চাওক। এতিয়া আকৌ অলপ এনেকৈ মই লৰাই লৈছোঁ। লৰাই হোৱাৰ পিছত আকৌ মই ঢাকনিৰে ঢাকি 5 মিনিটমান উতলিব দিম। উতলিব দি হোৱাৰ পিছত এয়া দেখিছানে, ইমান ধুনীয়াকৈ উতলি আছে চব্জিখিনি। চব্জিখিনি হোৱাই নাই, কিন্তু মোৰ এতিয়াই খাওঁ খাওঁ লাগি আছে। এতিয়া আকৌ মই ঢাকনিৰে ঢাকি 5-6 মিনিটমান উতলিব দিম। উতলিব দি হোৱাৰ পিছত এতিয়া এয়া চাওক, এয়া ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত মই মান ধনিয়াখিনি দি দিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই।